আজি হৈছে 17 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি চেনেলটোলৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজি প্ৰথমটো খবৰৰ ফালে আগবাঢ়িছোঁ। প্ৰথমটো খবৰ হৈছে মাজুলীত ভাৰতীয় সেনাৰ পেৰা কামাণ্ডোৰ অনুশীলন। তো হয়, মাজুলীত ভাৰতীয় সেনাৰ পেৰা কামাণ্ডোৰ আজি অনুশীলন, সেইখিনি তেনেদৰে তেওঁলোকে আৰম্ভ কৰিছে। নেক্সট খবৰ হৈছে 15 জানুৱাৰীৰ আগত এডিআৰিৰ ফলাফল ঘোষণা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এডিআৰি গ্ৰেড 4 10 তাৰিখৰ আগত দিব জানুৱাৰী, আৰু 15 তাৰিখৰ আগত গ্ৰেড 3 ফলাফল ঘোষণা কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। বহুতে এতিয়া অপেক্ষা কৰি আছিলে এডিআৰি এই যি এপইণ্টমেণ্ট কেতিয়ালৈ দিব, তো এইখিনিক লৈ উৎসুকতাৰে ৰৈ আছিলে। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনালে যে হয়, মুঠতে এডিআৰি যি এপইণ্টমেণ্টৰ সেইখিনি 15 জানুৱাৰীৰ আগত সকলোখিনি সম্পূৰ্ণ হৈ উঠিব। নেক্সট খবৰ হৈছে ৭৫,০০০ যুৱক যুৱতীক, হয় ৭৫,০০০ যুৱক যুৱতীক তেওঁলোকে সেইখিনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যি টকা দিয়াৰ ক্ষেত্ৰত সেইখিনি কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বা যিসকলে এতিয়া ইণ্টাৰভিউ দি হৈছিলে কোনসকলে পাব, কেতিয়া কি কেনেদৰে পাব, সেইখিনি মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক জনাই আহিছোঁ যে মেছেজ যাব, আপোনালোকলৈ ফোন যাব, তেনেদৰে আপোনালোকে লিষ্ট প্ৰকাশ পাব, গম পাব। হয়, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি ৭৫,০০০ যুৱক যুৱতীক আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়াৰ কথা কৈছিল 15 জানুৱাৰীৰ পিছৰ পৰা কোন জিলাত কেতিয়া কেনেদৰে সেইখিনি সকলোখিনি যি তেনেদৰে নিয়মাৱলী, তো তেনেদৰে সেইখিনি পিছৰ পৰ্যায়ত সকলোখিনি 15 জানুৱাৰীৰ পিছৰ পৰা পৰ্যায়ক্ৰমে এইখিনি ঘোষণা কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছ চৰকাৰৰ দিনত দুমাহতে দুৰ্ধৰ্ষ অপৰাধীয়ে বেল পাইছিল। তো হয়, কংগ্ৰেছ চৰকাৰৰ দিনত দুমাহতে দুৰ্ধৰ্ষ অপৰাধীয়ে বেল পাইছিল বুলি এইখিনি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে, যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত তেওঁক সেইখিনি কৈ থাকে যে এতিয়া জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ চাৰ্জশ্বিট হওক বা কি তেনেকুৱা ধৰণৰ, তো এতিয়া সেইখিনি প্ৰত্যুত্তৰ দিছে, তেনেদৰে জনাইছে যে কংগ্ৰেছৰ চৰকাৰৰ দিনত দুমাহতে দুৰ্ধৰ্ষ অপৰাধীয়ে বেল পাইছিল বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে উজনিত পুনৰ সক্ৰিয় হৈছে তেলচুৰি চক্ৰ। তো হয়, উজনিত পুনৰ সক্ৰিয় হৈ পৰিছে তেলচুৰি চক্ৰ। গেলিগেট সেইখিনি তেনেদৰে পাইপৰ পৰা চুৰ কৰা সেইখিনি অভিযোগ উঠিছে, আৰু এইখিনি ক্ষেত্ৰত সকলো সজাগ হৈছে কৰ্তৃপক্ষ। নেক্সট খবৰ হৈছে এইবাৰ কৃষকৰ পৰা ৰাজ্য চৰকাৰে কিনিব 10 লাখ মেট্ৰিক টন ধান। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি বিষয়ৰ ওপৰত জনাইছে যে যোৱাবাৰ যিদৰে ক্ৰয় কৰিছিল এইবাৰ কৃষকৰ পৰা ৰাজ্য চৰকাৰে কিনিব প্ৰায় 10 লাখ মেট্ৰিক টন ধান। তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে জানুৱাৰীত BTC-লৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো এনেদৰে জনাইছে যে জানুৱাৰীত BTC-লৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ ল'বৰ বাবে অহাৰ সম্ভাৱনা আছে বা আহিব এইখিনি ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সট খবৰ হৈছে আজি উদ্যমিতা আঁচনি চেক বিতৰণ মৰাণত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড়ত আজি সেইখিনি অনুষ্ঠান কৰিছে, আৰু অনুষ্ঠানত এইখিনি বিভিন্ন কাৰ্যসূচীত অন্যতম কাৰ্যসূচী হৈছে আজি উদ্যমিতা আঁচনি চেক বিতৰণ কৰিছে মৰাণত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে সেই সমষ্টি ৱাইজত যেনেদৰে দিয়াৰ কথা কৈ আছিলে, ঠিক তেনেদৰে কামবিলাক হৈ গৈ আছে এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকা চেক দিয়াৰ ক্ষেত্ৰত। নেক্সট খবৰ হৈছে বিহাৰতকৈ অসমত বেয়া অৱস্থা হ'ব কংগ্ৰেছৰ। তো হয়, বিহাৰতকৈ অসমত বেয়া হ'ব কংগ্ৰেছৰ, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। যিহেতু এতিয়া আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে 26ত, তো 26ত আজি যদি কংগ্ৰেছ দলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে আক্ৰমণ কৰে, তো আজি আকৌ দেখা গৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে আকৌ সেই বিৰোধী কংগ্ৰেছক তেনেদৰে কৈছে যে বিহাৰতকৈ অসমত বেয়া হ'ব কংগ্ৰেছৰ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। তো এইবিলাকতো ৰাজনীতি বুলি ক'লে চলিয়ে থাকে, যিহেতু এতিয়া নিৰ্বাচন পাইছেহি, আগন্তুক সময়ত এইখিনি চলিবই, কোন দলে কি কেনেদৰে কৈছে বা কি কেনেকুৱা ধৰণৰ ইত্যাদি ইত্যাদি। নেক্সট খবৰ হৈছে জানুৱাৰীত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা। তো হয়, জানুৱাৰীত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা। নেক্সট খবৰ হৈছে ধিঙত দ্বিতীয় দিনা অব্যাহত আছে উচ্ছেদ অভিযান। তো উচ্ছেদৰ ক্ষেত্ৰক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি স্পষ্টকৈ জনাই দিছে যে উচ্ছেদ চলিব, আগন্তুক সময়তো চলিয়ে থাকিব। এইখিনি ক্ষেত্ৰত যেতিয়ালৈকে চৰকাৰী মাটি যিসকলে অবৈধভাৱে তেওঁলোকে দখল কৰি আছে সেইখিনি সম্পূৰ্ণ উচ্ছেদ কৰা নাযায়, তেতিয়ালৈকে এইখিনি উচ্ছেদ চলি থাকিব আৰু চলাই গৈয়ে থাকিম, আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে শান্তিত থাকিব নোৱাৰে, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ধিঙত সেইখিনি অব্যাহত আছে।
নেক্সট খবৰ হৈছে মাজুলী টিপিআই চাপৰিত দুদিনীয়াকৈ কি কৰিছে পেৰা SF গোটৰ অনুশীলন তো হয় মাজুলী টিপিআই চাপৰিত দুদিনীয়াকৈ পেৰা SF গোটৰ অনুশীলন নেক্সট খবৰ হৈছে 29 ডিচেম্বৰত অসমলৈ আহিব গৃহমন্ত্ৰী ডাঙৰীয়া তো 29 ডিচেম্বৰত কেইবাটাও কাৰ্যসূচীৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয় গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব তো 29 ডিচেম্বৰত অসমলৈ আহিব গৃহমন্ত্ৰী ডাঙৰীয়া অন্যহাতে অহা 20 ডিচেম্বৰত মই আগৰ ভিডিঅ'বিলাকত জনাইছোঁ যে হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব নেক্সট খবৰ হৈছে দৰঙৰ কৌপাতি চাহ বাগিচাত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া এটা পিঞ্জৰাবদ্ধ হৈছে দৰঙৰ কৌপাতি চাহ বাগিচাত নেক্সট খবৰ হৈছে আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী মহোদয়ৰ অনুষ্ঠান মই কৈছোঁ আগৰ অলপ আগত আপোনালোকক জনাইছোঁ যে আজি ডিব্ৰুগড় জিলাত বিভিন্ন অনুষ্ঠানত কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অংশগ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ অংশগ্ৰহণৰ এটা অন্যতম কাৰ্যসূচী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক বিতৰণ তেনেদৰে তাত কৰিছে নেক্সট খবৰ হৈছে পুনৰ খং উঠিল বিধায়ক চেয়াৰমেন আলী হয় চেয়াৰমেন আলী ডাঙৰীয়া তেনেদৰে সেইখিনি খং উঠিল কিয় খং উঠিল যে ওৰ বস্তু ক'ত চিনি নোপোৱা এইখিনি ক্ষেত্ৰত তো সেইখিনিৰ ওপৰত খং উঠিছে তো বিধায়ক চেয়াৰমেন আলী ভীষণ খং আৰু সেইখিনি তেনেদৰে ধমকিও দিয়া দেখা গৈছে নেক্সট খবৰ হৈছে মহানগৰী অম্বিকাগিৰি নগৰৰ ৰাজপথত হৰিণাৰ বিচৰণ তো মহানগৰী অম্বিকাগিৰি নগৰৰ ৰাজপথত হৰিণাৰ বিচৰণ সেইখিনি দেখিবলৈ পোৱা গৈছে নেক্সট খবৰ হৈছে চিৰাঙত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাই আজি সেইখিনি ক্ষেত্ৰত চিৰাঙত দেখা গৈছে কেইবাটাও প্ৰকল্পৰ সেইখিনি কি কৰিছে আধাৰশিলা স্থাপন কৰিছে হাগ্ৰামা মহিলাই তেনেদৰে সেইখিনি চিৰাঙত কেইবাটাও প্ৰকল্পৰ সেইখিনি আধাৰশিলা স্থাপন কৰিছে নেক্সট খবৰ হৈছে ধিং চাহ ৰাজচক্ৰৰ আহোমগাঁৱৰ ৰৌমেৰী বিলত চলিল উচ্ছেদ তো উচ্ছেদক লৈ মই আগতে পুনৰ আপোনালোকক সেইখিনি জনাইছিলোঁ যে ধিং ৰাজচক্ৰৰ আহোমগাঁৱৰ ৰৌমেৰী বিলত উচ্ছেদ অভিযান তো উচ্ছেদৰ ক্ষেত্ৰতো কৈ আছোঁ যে অবৈধভাৱে য'ত নেকি বাস কৰি আছে সেইখিনি তেওঁলোকে সেইখিনি চৰকাৰ মাটিত বাস কৰি থকা লোকসকলক সেইখিনি কি কৰা হ'ব যেতিয়ালৈকে দখল মুক্ত কৰিব পৰা নাযায় সেইখিনি বেদখল মুক্ত কৰিব পৰা নাযায় তেতিয়ালৈকে সেইখিনি চলি থাকিব নেক্সট খবৰ হৈছে কংগ্ৰেছৰ যুৱ প্ৰাৰ্থিত্ব প্ৰত্যাশী ভিৰ তো যিহেতু আগন্তুক এতিয়া বিধানসভা নিৰ্বাচন আহি আছে 26ত তো তাৰ বাবে এতিয়া কংগ্ৰেছৰ যুৱ প্ৰাৰ্থিত্ব প্ৰত্যাশী ভিৰ হৈছে আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে কেইবাটা সমষ্টি তেওঁলোকে দাবী কৰিছে যে কংগ্ৰেছৰ যুৱ প্ৰাৰ্থিত্ব এইখিনি দিব লাগে বা ইত্যাদি তেনেকুৱা ধৰণৰ এইখিনি প্ৰক্ৰিয়াখিনি আৰম্ভ হৈছে যিহেতু এতিয়া 26ত নিৰ্বাচন আহি আছে তো আজি এইখিনি খবৰ আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই